পেপাৰখিনি কেনেকৈ ভাইৰেল হৈছিলে ক'ত পাইছিলে আপোনালোকে পাইছিলে ক'ত আপোনালোকে কিমানজন আছে আপোনালোকৰ লগত এনে নামটো কি হয় আপোনালোকে গম পাইছে এই ঘটনাটো সংক্ৰান্তত আমি যিজন ফটোগ্ৰাফাৰ আছিলে তেওঁ ভিডিঅ'গ্ৰাফাৰ হিচাপে তাত এনগেজ কৰিছিলে আৰু তেওঁৰ নাম হ'ল মংগল সিং বসুমতাৰী তেখেতক ইতিমধ্যে আটক কৰা হৈছে আৰু ইনভেষ্টিগেশ্যন তদন্ত চলি আছে ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে আমি সেইসকলৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা ল'ম আৰু ইতিমধ্যে যিটো ডিভাইচ তেওঁ ইউজ কৰিছিলে যেটো মোবাইলৰ পৰা এই কামখিনি স্কেন কৰিছিলে তেওঁলোকে হেতু আমি সিজ কৰিছো গতিকে তদন্ত চলি আছে আৰু এতিয়ালৈকে আমি এজনক আটক কৰি আৰু কি সিজ কৰিছে আপোনালোকে আমি এতিয়ালৈকে ইনভেষ্টিগেশ্যনত যিখিনি কাম কৰিব লগা আছিল প্ৰাৰম্ভিক অনুসন্ধান কৰি আমি গোচৰৰ তদন্ত আৰম্ভ কৰিছো আৰু এতিয়ালৈকে আমি এজনক আটক কৰিছো আৰু তেখেতে যেটো মোবাইলৰ পৰা এটো ভাইৰেল কৰিছিলে যেটো ইনস্ট্ৰুমেন্ট হে ইনস্ট্ৰুমেন্ট আমি সিজ কৰিছো আৰু তদন্ত প্ৰক্ৰিয়া চলি আছে বাকি মই তদন্তৰ খাতিৰত তেতিয়া কম যিসকলে ভাইৰেল কৰা হৈছে বা একচুয়ালি কি হৈছে জানেনে আপোনালোকে যে যেটো ক্যামেৰা ইউজ কৰে আফটাৰ এক্সামিনেশন সাৰে কৈ দিলে তাৰ পিছত এটো এক্সামৰ সময়ত নহয় এক্সামিনেশনৰ পিছত এটো পিছত হৈছিলে আৰু তেতিয়া যেটো PDF বনাইছিলে স্ক্যাম যেটো কৰিছিলে হেইটো আমি অলৰেডি হেই ডিভাইসটো যেটো ডিভাইস ইউজ কৰিছিলে আমি এটো কৰিছো আৰু তদন্ত চলি আছে তদন্তৰ আপোনালোকে গম পাব প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে যিসকল ইয়াত যদি কোনোবা আৰু ব্যক্তি আছে জড়িত সকলোখিনি এই তদন্তৰ আওতালৈ আহিব আৰু আইনমতে ব্যৱস্থা ল'ব থ্যাংক ইউ নো তেওঁতো শিক্ষক নহয় তেখেতক আমাৰ যেনেকে ভিডিওগ্ৰাফি কৰাৰ কাৰণে এনগেজ কৰে স্কুলৰ ফালৰ পৰা এনগেজ কৰিছিল থ্যাংক ইউ হয় আমি ফুটপুছৰ কাৰণে তিনিজন ব্যক্তিক আনিছো কিন্তু মংগল সিংজন প্ৰাইম একিউজ আৰু তেখেতৰ পৰা আমি ডিভাইস অলৰেডি সিজ কৰিছো আৰু তেখেত ইতিমধ্যে আমাৰ পুলিচৰ তদন্তৰ কাৰণে তেখেতক আমাৰ হেৰিত ৰখা হৈছে আমাৰ কাষ্টডিত ৰখা হৈছে আমি হুটপোছ কৰিছো তেখেতক মাতিছো সেন্টাৰ ইনচাৰ্জক মাতি কথা বতৰা পাতিছো এছক মাতি কথা বতৰা পাতিছো আৰু ইনভেষ্টিগেটৰ যিসকল আছে আমি তেখেতসকলৰ আমি অনুসন্ধান চলাম তেখেতসকলক হুটপোছ কৰিম গতিকে তদন্তৰ অগ্ৰগতিৰ বিষয়ে আপোনালোকক মই এতিয়াই বিশেষ ক'ব নোৱাৰো থ্যাংক ইউ সক আজি আমি গম পাইছো যে সোশ্যাল মিডিয়া বা নিউজত এনেকুৱা কোৱেশ্চন বুকলেট এখন সাৰ্কুলেট হৈ আছে আৰু আমি এটো কনফাৰ্ম কৰিলো যে এটো উপেন্দ্ৰ নেশনাল একাডেমি সিমেন চাপৰি যিখন সেন্টাৰ তাত ইস্যু হোৱা কোৱেশ্চন বুকলেট কিন্তু আমি যেটো ইনিশিয়াল পুলিশ ইনভেষ্টিগেশ্যন তাৰ পৰা আমি এটো কনফাৰ্ম হৈছো আৰু ফাৰ্দাৰ ডিটেইল ইনভেষ্টিগেশ্যন চলি আছে ইতিমধ্যে কেছ ৰেজিষ্টাৰ হৈছে ইন্সপেক্টৰ স্কুলছৰ ফালৰ পৰা আৰু ইয়াতে আমি যেটো গম পাইছো যে মংগল সিং বসুমতাৰী নামৰ এজন তাতে যি আমাৰ ক্যামেৰামেন কাৰণ সিল খোলা সময়ত ভিডিঅ' ল'ব লাগে ফটো ল'ব লাগে তেওঁ পৰীক্ষা শেষ হোৱাৰ পাছত অৰ্থাৎ 1:30 বজাৰ পাছত তেওঁ মানে তেনেকে স্ক্যান কৰি কাবাৰ লগত শেয়াৰ কৰিলে আৰু বস্তুটো আজি মানে ভাইৰেল হৈছে গতিকে এটো এটা কথা আপোনালোকৰ জৰিয়তে মই ইয়াত এপিয়াৰ হোৱা সকলো মানে পৰীক্ষাৰ্থীক এটো নিৰ্ভয় বা এটো জনাব বিচাৰিছো ইয়াত কোনো ধৰণৰ
তেনেকুৱা হেৰি হোৱা নাই গতিকে এইটো পৰীক্ষা শেষ হোৱাৰ পাছত আৰু ইতিমধ্যে সেবাৰ পৰাও এটা ক্লেৰিফিকেশ্যন দিছে সেবাৰ পৰাও আপোনালোকে বিচাৰিলে আমি সেইটো দি দিম আৰু এইটো জনাইছে যে হয়তো ভৱিষ্যতে এতিয়া কুৱেশ্যন বুকলেটখন যিহেতু পৰীক্ষা হৈ যোৱাৰ পাছত এখন কনফিডেন্সিয়েল মেটেৰিয়েল হৈ নাথাকে সেইকাৰণে হয়তো ভৱিষ্যতে পৰীক্ষাত হয়তো সেবাই তেনেকুৱা এটা কনচিডাৰ কৰিব যে কুৱেশ্যন বুকলেট কেণ্ডিডেটক লৈ যাবলৈ দিব হয় ইতিমধ্যে কেছ ৰেজিষ্টাৰ হৈছে তেওঁক এপ্ৰিহেণ্ড কৰা হৈছে আৰু বাকী যদি আপুনি আমাৰ আৰক্ষী অধীক্ষক মহোদয় আছে